অবুজ প্রাণ গধুর পাপ অজান মন্দর বন্দিত কালবাৰ ফালে নৈ যেন বৈ গৈছে যিশু হ'ল য'ত ক্ৰুচবিদ্ধ অবুজ প্ৰাণৰ গধুৰ পাপৰ অজান মন্দৰ বন্দিত কালবাৰ ফালে নৈ যেন বৈ গৈছে যিশু হ'ল য'ত ক্ৰুচবিদ্ধ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 12 আৰু 13 পদত আমি এনেদৰে পঢ়োঁ। পাছদিনা পৰ্বলৈ অহা সেই লোকসমূহে জেৰুচালেমলৈ যীশু আহিছে বুলি শুনি খাজুৰ পাত লৈ তেওঁক আগবঢ়াবলৈ গৈ ৰিঙিয়াই ৰিঙিয়াই ক'লে, জয় জয়, যিজন প্ৰভুৰ নামেৰে আহিছে, অৰ্থাৎ ইজৰাইলৰ ৰজাই ধন্য। মৃত লাজাৰক জীৱিত কৰাৰ পাছত যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই জেৰুচালেমত প্ৰৱেশ কৰি আছিল, তেতিয়া তাত উপস্থিত থকা যিহুদীবিলাকে খাজুৰৰ ডাল লৈ তেওঁক লগ কৰিবলৈ ওলাল আৰু ৰিঙিয়াবলৈ ধৰিলে, জয় জয়, যিজন প্ৰভুৰ নামেৰে আহিছে, অৰ্থাৎ ইজৰাইলৰ ৰজাই ধন্য। যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ উদ্ধাৰ কৰি সফলতা দিয়ক। এয়া হৈছে পবিত্ৰ বাইবেলৰ ভৱিষ্যতবাণী, যাৰ বিষয়ে 118 নম্বৰ গীতমালাৰ 25 আৰু 26 পদত আমি পঢ়িবলৈ পাওঁ। সিহঁতে যি লাজাৰৰ বিষয়ে আচৰিত কৰ্মক দেখিলে, সিহঁতে প্ৰভুক স্বৰ্গৰ পৰা অহা খ্ৰীষ্ট হিচাপে চিনি পালে আৰু তেওঁৰ বিষয়ে যি ভাৱবাণী কোৱা হৈছিল সেই অনুসৰি ৰিঙিয়াই আছিল। মানৱ জাতিক পাপৰ দাসত্বৰ পৰা উদ্ধাৰ কৰিবলৈ স্বৰ্গৰ পৰা প্ৰভু যীশু খ্ৰীষ্ট মানৱদেহ ধাৰণ কৰিলে। অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ প্ৰভু যীশু খ্ৰীষ্টই নিজৰ বাক্য আৰু কৰ্মৰ দ্বাৰা মানুহক ব্যাকুলতাৰ পৰা বিশ্ৰাম দিয়ে। নিৰ্দোষী, নিষ্কলংক আৰু নিষ্পাপী হৈও আমাৰ পাপৰ বোজা নিজে বহন কৰি ক্ৰুচত আমাৰ সলনি আমাৰ দণ্ডক আৰু ঈশ্বৰৰ ক্ৰোধক সহন কৰিলে। তেওঁক মৃত্যুদণ্ড দিয়া হ'ল আৰু তেওঁক মৈদাম দিয়া হ'ল, কিন্তু তৃতীয় দিনা তেওঁ মৃত্যুক জয় কৰি পুনৰ্জীৱিত হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ উদ্ধাৰ পায় আৰু পাপৰ দণ্ডৰ পৰা ৰক্ষা পায়। আপুনিও প্ৰভু যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰি উদ্ধাৰ পাব পাৰে। ঈশ্বৰৰ চৰণত আমাৰ এই প্ৰাৰ্থনা।